মিউনিচিপালিটি সমূহে আমাক যাতে বোজা বুলি গ্ৰহণ নকৰি সম্পদ বুলি গ্ৰহণ কৰে বহুত সময় যেতিয়া আমি ৰাজ্য চৰকাৰে অফিচাৰ পঠাই দিওঁ মিউনিচিপালিটি সমূহে ভাবে যে এই বিষয়াজন বা এই অফিচাৰজনে গৈ আমাক সহায় কৰাৰ পৰিৱৰ্তে আমাৰ ওপৰত এটা বোজা হিচাপেহে তেওঁলোকে কাম কৰি আছে আমাৰ ধাৰণাটো হ'ব লাগিব যে আমি যাতে তেওঁলোকৰ লগত সহযোগিতা আৰু ৰাজ্য চৰকাৰৰ প্ল্যান প্ৰগ্ৰামখিনিক ইমপ্লিমেন্ট কৰাত আমি যাতে এটা খুব পজিটিভ ভূমিকা এটা আমি গ্ৰহণ কৰিব পাৰোঁ আমাৰ মিউনিচিপালিটি সমূহক লৈ বৰ্তমানলৈকে ৰাজ্যৰ বহুত অভিযোগ থাকে কাৰণ জনসাধাৰণে দিছপুৰক দেখা নাপায় কিন্তু ডিব্ৰুগড়ত যদি কোনোবা এটা ড্ৰেইনৰ ওপৰত আৱৰ্জনা গোট খাইছে কৰবাত যদি আজি আৱৰ্জনাখিনি আমি লৈ যোৱা নাই কৰবাত যদি ষ্ট্ৰীট লাইট এটা নোহোৱা হৈছে তেওঁলোকৰ খং আৰু ক্ৰোধ পোনে পোনে মিউনিচিপালিটিখনৰ ওপৰত পৰে দিছপুৰলৈকে আহি নাপায় কাৰণ মানুহে পৌৰ নিগমকে তাৰ বাবে দায়ী কৰে পৌৰ নিগম নিকায়ত সেই কাৰণে গুড গভৰ্নেন্স আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় মানুহে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দেখা নাপায় হোল্ডিং নম্বৰৰ কাৰণে কোনোবাই ড্ৰেইনটো ঠিক কৰাৰ কাৰণে কোনোবাই আৱৰ্জনাখিনি মুক্ত কৰাৰ বাবে কোনোবাই ষ্ট্ৰীট লাইটটোত যদি ফিউজ হৈ আছে তাক ৰিকনেক্ট কৰাৰ কাৰণে সৰু সৰু কথাবিলাক তেওঁলোকৰ কাৰণে যথেষ্ট ডাঙৰ সমস্যা হৈ থিয় দিয়ে ড্ৰেইন বনাও পানী যিফালে যাব লাগে তাতকৈ ওলোটা ফালে আহে আমাৰ অসমত এটা বহু ডাঙৰ সমস্যা আমি যদি ড্ৰেইন বনাও পানী নিষ্কাশনৰ কাৰণে ড্ৰেইন বনাও কিন্তু কৰবাত নহয় আমাৰ কৰবাত প্লেনিং ভুল হয় পানীটোৱে ওলোটাই ড্ৰেইনটোৱে নেক্সট টাইম বেছিকৈ বানপানীৰ সৃষ্টি কৰে অৰ্থাৎ আমি গ্ৰেডেশ্যন বা গ্ৰেডিং বিলাক আমি মিলোৱাত আমি অক্ষম হওঁ বিল্ডিং পাৰমিশন দিওঁ কিন্তু বিল্ডিং পাৰমিশনৰ পিছত আমি এনেকৈ বিল্ডিং পাৰমিশন দিওঁ যাতে ৰিয়েল ইষ্টেটত কাম কৰা মানুহজনৰ সুবিধা হয় ৰাইজৰ অসুবিধা হয় বিল্ডিং বাইলখনক কেনেকৈ ইন্টাৰপ্ৰেট কৰি আমি ৰিয়েল ইষ্টেটত কাম কৰা মানুহজনক সুবিধা দিব পাৰোঁ তাক লৈ আমি বেছি চিন্তা কৰোঁ আৰু ৰাইজক কেনেকৈ সুবিধা দিব পাৰোঁ তাক লৈ আমি কম চিন্তা কৰোঁ তাৰ কাৰণে গুৱাহাটীত আজি নেচাৰেল ড্ৰেইনবিলাক এক প্ৰকাৰ নোহোৱা হৈ গ'ল আৰু তাৰ একমাত্ৰ দায়ী হৈছে গুৱাহাটী পৌৰ নিগম আৰু GMDA আজিৰ অফিচাৰ নহয় লাষ্ট 40 ইয়াৰ্ছ 50 ইয়াৰ্ছত তেওঁলোকে ড্ৰেইনৰ ওপৰত ঘৰ বনাব পাৰমিশন দি তেওঁলোকে আমাৰ গোটেই প্লেনিং ব্যৱস্থাটোক এক প্ৰকাৰ ধ্বংস কৰি শেষ কৰি পেলালে বুলি ক'লেও ভুল নহয় আজি আমি এনেকৈ অপৰাধ কৰিবলৈ চিন্তা কৰোঁ যে আমাৰ মন্ত্ৰীসকলৰ আবাসৰ সন্মুখতে GMDA GMCয়ে 6 তলীয়া 7 তলীয়া বিল্ডিং বনাব পাৰমিশন দিছে কিন্তু বাহিনী নদীৰ ওপৰত কেনেকৈ গাড়ীখন পাৰ হৈ যাব আৰু গাড়ীখন পাৰ নহওঁতে কেনেকৈ অভাৰব্ৰিজৰ তলত ট্ৰেফিক জামৰ সৃষ্টি নহ'ব তাৰ কাৰণে প্ৰশ্ন সুধিলে তেখেতসকলে উত্তৰ দিব নোৱাৰে আজি এতিয়াও যদি আমি যাওঁ আমি দেখা পাম যে বাহিনী নদীৰ কাষতে আমাৰ সুপাৰমাৰ্কেটৰ ফ্লাইঅভাৰৰ বাওঁফালে ডাঙৰ বিল্ডিং এটা বনাব পাৰমিশন দিছে বিল্ডিংটোলৈকে যোৱা ৰাস্তা হৈছে বাহিনী নদীৰ ড্ৰেইনটো বা আমি তাক নদী বুলি ক'ব পৰা এতিয়া অৱস্থাত নাই তাত যদি ইউ টাৰ্ণ কৰিব যায় গোটেই GS ৰুটটো বন্ধ হৈ যাব এতিয়া ইয়াত আপোনালোকে চিন্তা কৰক য'ত মুখ্যমন্ত্ৰী থাকে য'ত মন্ত্ৰীসকল থাকে বিভাগীয় মন্ত্ৰী থাকে তাৰ সন্মুখতো যদি ইলিগেল পাৰমিশন দিবলৈ সাহস কৰে তাৰ মানে এই মানুহক সাধাৰণ মানুহক তেওঁলোকে আজিলৈকে কিমান আতংকিত কৰি ৰাখিছে মানুহে কমপ্লেইন দিব গৈ পেলাই বুজাব গৈ পেলাই ৰাস্তা নোপোৱা হৈ যায় যেতিয়া গুৱাহাটীত পানী কিয় জমা হয় বুলি আমি ডাঙৰ যানবিলাক আমি ড্ৰোন লগাই ফুটেজ চাওঁ তেতিয়া আমি দেখা পাওঁ যে নদীৰ মাজলৈকে আহি মানুহে ঘৰ বনাইছে আৰু সকলোৰে হাতত অৰিজিনেল বিল্ডিং পাৰমিশন আছে ঘৰকেইটা যদি ভাঙিব যাওঁ সকলোৰে লগত অৰিজিনেল বিল্ডিং পাৰমিশন আছে
এই বিল্ডিং পাৰ্মিশ্যনবোৰ কোনে দিছে? আমাৰ অফিচাৰসকলে দিছে। কেনেকে দিছে? আইনখনক নিজৰ মতে ইণ্টাৰপ্ৰেট কৰি দিছে। মই বিচাৰো যে আইন আৰু বিল্ডিং বাইলজ জনসাধাৰণৰ স্বাৰ্থত ইণ্টাৰপ্ৰেট হ'ব লাগে। যোনে জনসাধাৰণক ক্ষতি কৰে তেনেকৈ ইণ্টাৰপ্ৰেট কৰিব নালাগে। আৰু সেইকাৰণে যিহেতু আমি ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী, নগাঁও সৰু টাউন এখনৰ এৰিয়াত আমি কাম কৰিম, আমি যেতিয়া বেয়া কাম কৰিম তাক ঘৰে ঘৰে আলোচনা হয়। আমাৰ অফিচাৰসকলে বা বিষয়া কৰ্মচাৰীসকলে ভাবে যে মই যিটো কাম কৰি আছো সেইটো কোনেও দেখা নাপায়। কিন্তু আচলতে আমাৰ বিষয়ে যে মানুহে ঘৰত গৈ নিজৰ ঘৰত গৈ ভিতৰত গৈ ল'ৰা ছোৱালীৰ সন্মুখত আলোচনা কৰে যে আজি অমুক অফিচাৰক 200 টকা এটা দি থৈ আহিলো, 500 টকা এটা দি থৈ আহিলো, অমুক মন্ত্ৰীক 1000 টকা দি থৈ আহিলো, ঘৰত আলোচনা কৰে, ল'ৰা ছোৱালীয়ে শুনে। আৰু সেই ল'ৰা ছোৱালীয়ে যিখন কলেজত কাম কৰে সেই অফিচাৰজনৰ ল'ৰা ছোৱালীও তাতেই কাম কৰে। গতিকে আপোনালোকে চিন্তা কৰক যে আমাৰ সন্তানসকলৰ পিছফালে মানুহে কেনেকৈ কথা পাতে, অমুকৰ দেউতাকে অমুক কৰিলে, তমুকৰ দেউতাকে অমুক কৰিলে। তাৰ মানে মই এইটোকে ক'ব খুজিছো যে সৰু সমাজত আমি বাস কৰো, আমাৰ সকলোৰে কথা সকলোৱে দেখা পাই থাকে। আমি কাকো নিজৰ পৰা আঁতৰত ৰাখিব নোৱাৰো। আমি যেনেকে ভগৱানৰ ঘৰত গৈ পেলাই আমি লুকাব নোৱাৰো, কাৰণ তেওঁ সকলো দেখা পাই থাকে। আমি ভাল কাম কৰো, বেয়া কাম কৰো, ভগৱানৰ চকুত ধৰাত পৰে। তেনেকৈ আমি ভাল কাম কৰো, বেয়া কাম কৰো, মানুহৰ চকুত ধৰাত পৰে। বিশেষকৈ সৰু টাউনত, বিশেষকৈ যদি আমি কম জিঅ'গ্ৰাফিক লোকেশ্যনত কাম কৰো, দিল্লীত কোনোবাই কিবা কৰিছে তাক অসমৰ মানুহে দেখা নাপায়, দিছপুৰত কোনোবাই কিবা কৰিছে তাক নগাঁৱৰ মানুহে দেখা নাপায়, কিন্তু নগাঁৱত যিটো কাম কৰিছো তাক নগাঁৱৰ মানুহে দেখা পাবই। তাৰ মানে আমি যিটোৱে ব্যৱহাৰ নকৰো কিয় সেইটো সদায় মানুহৰ সন্মুখত এক্সপ'জ হৈ থাকে। মানুহে জানে, মানুহে নকয় বেলেগ কথা, কিন্তু প্ৰত্যেকজন মানুহে আমাৰ বিষয়ে জানে, আমাৰ বিষয়ে বুজে। মই আশা কৰিম যে আমি যোৱা 5টা বছৰত 1 লাখ প্ৰায় 1.5 লাখ ল'ৰা ছোৱালীক নিযুক্তি দিছো। আমি মনতে ভাবিছো যে নিকা নিযুক্তি, স্বচ্ছ নিযুক্তি, আৰু তেওঁলোকে অফিচ কাছাৰীত নিজৰ নিজৰ দায়িত্ব পালন কৰিব যাওঁতে এই আৰম্ভণিৰ স্বচ্ছ শব্দটোৰ অৰ্থ যদি বুজি লয়, আমাৰ অসমত বহুত মানুহ আছে যে মোৰ নিযুক্তিটো স্বচ্ছ হ'ব লাগে, কিন্তু মই যিটো কাম কৰিম সেইটো স্বচ্ছ হ'ব নালাগে। অৰ্থাৎ স্বচ্ছতাটো মোৰ ক্ষেত্ৰত প্ৰয়োগ হ'ব লাগে, কিন্তু মই আগলৈকে গৈ স্বচ্ছ কাম কৰিম সেই একাউণ্টেবিলিটিটো মোৰ ওপৰত থাকিব নালাগে। তেনেকুৱা পৰিৱেশ আমি নোহোৱা কৰিব লাগে। আমি স্বচ্ছ ৰাস্তাৰে নিযুক্তি পাইছো আৰু আমি স্বচ্ছতাৰ পৰিৱেশ এটা আমাৰ কাৰ্যালয়ত গৈ আমি আৰম্ভ কৰিম, যাতে আমাৰ ৰাজ্যখন আগুৱাই যাব পাৰে, আমাৰ নগৰখন আগুৱাই যাব পাৰে। আৰু ইন দ্য কনটেক্সট অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন, ট্ৰান্সপাৰেন্সি এণ্ড অনেষ্টি ইজ মোৰ ইম্পৰ্টেণ্ট, কাৰণ মানুহে আমাক দেখা পাই থাকে। দিছপুৰত কি কৰিছো মানুহে দেখা নাপায়। মই আকৌ ৰিপিট কৰিছো, যোৰহাটত কিবা কৰিলে, নগাঁৱত কিবা কৰিলে টাউনৰ মানুহখিনিয়ে এটা মুহূৰ্ততে গম পায়। গধূলি কোনোবা এখন বিয়াত যেতিয়া সমবেত হয় প্ৰথম এই কথাটোৱে আলোচনা হয়, আৰু মিনিটত আমি যিমানে অনেষ্টিৰ এটা মুখা পিন্ধি নাথাকো কিয় মিনিটত সি ডিমলিষ্ট হৈ যায়, কাৰণ মানুহে গৈ কথা পাতে। আৰু মিউনিচিপালিটিৰ ক্ষেত্ৰত ই বেছিকৈ প্ৰযোজ্য। মিউনিচিপালিটিত কাম কৰাটো এটা চেলেঞ্জিং কাম আৰু ই প্ৰত্যাহ্বানমূলক কাম, কিন্তু ই ছেটিছফাইঙো। যেতিয়া লাহে লাহে চহৰখন ভাল হৈ আহে, ইট গিভছ ইমেন্স ছেটিছফেকশ্যন। অহা পৰহি গুৱাহাটীত এয়াৰপৰ্ট আৰম্ভ হ'ব নতুন, দেখিলে মনটো ভাল লাগে। আজি আমি কেইদিনমান আগতে আমাৰ স্মাৰ্ট চিটি লিমিটেডে ৰিভাৰ বেংক নিৰ্মাণ কৰিছে। হাজাৰ হাজাৰ মানুহ যায় আৰু ভাল কথা কয়। অৰ্থাৎ এনেকুৱা নহয় যে মানুহে সদায় বেয়া কথাই কয়, ভাল কাম কৰিলে ডেফিনেটলি মানুহে ভাল কাম কয়। আৰু মই সেইকাৰণে সকলোকে আহ্বান জনাম যে আমি এটা স্বচ্ছ প্ৰক্ৰিয়াৰ প্ৰডাক্ট হিচাপে স্বচ্ছতাক যাতে আমি আমাৰ কৰ্ম জীৱনতো সমাহিত কৰোঁ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।